নমস্কাৰ, মোৰ নাম শ্ৰী হৃষিকা শইকীয়া। মোৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত। মই এইখন ছবি জুন মাহত আঁকিছিলোঁ 2026ত। আৰু এইটো অনুভৱ বুলি ক'বলৈ মানে ভাষা নাই আৰু মানে এনেকুৱা যে সকলো অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষই যিদৰে মোৰ এই ছবিখন আঁকোৱালি লৈছে, বহুতো প্ৰাউড ফিল হৈছে, গৌৰৱ অনুভৱ কৰিছোঁ নিজকে। আৰু মোৰ এই ছবিখন প্ৰায় গোটেই বিশ্বত এইখনৰ দৰে ছবি ক'তো মানে বৰ্তমানলৈ আঁকা হোৱা নাই। মানে জুবিনদাৰ যিবোৰ মই লিৰিক্স লিখিছোঁ আৰু কি বুলি কয় লেংগুৱেজ যিবোৰ ব্যৱহাৰ কৰিছোঁ ডিফাৰেণ্ট বিশ্বত মানে মই প্ৰথম আঁকিছোঁ। সেইকাৰণে মোক বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা এখন চাৰ্টিফিকেট দিয়া হৈছে আৰু সেইটো কাৰণে ভাল লাগিছে। আৰু হয়, মই ইয়াতে বিভিন্ন ধৰণৰ ছবি আঁকিছোঁ। ছবি আঁকাই নহয়, মই আমাৰ ইয়াতে টংলাত যেতিয়া বিহু ফাংচন হয়, তেতিয়া আমাৰ যোনবিলাক ছিংগাৰবিলাক আহে, তেতিয়া মই নিজে আৰ্টবিলাক দিওঁ। আমাৰ যেতিয়া 2023 চনত জুবিনদা যেতিয়া আমাৰ বহাগ উৎসৱত আহিছিলে, তেতিয়া মই নিজে জুবিনদাক গৈ এখন ছবি দি থৈ আহিছোঁ। আৰু সেই মমেণ্টটো মোৰ বাবে বহুত মানে কিবা হয় আৰু হয়। আৰু তুমি যিখন ছবি আঁকিছিলা তাত কেইটামান গীত লিখিছিলা জুবিন গাৰ্গৰ? হয়, কিমানমান গীত লিখিছিলা? ইয়াতে প্ৰায় হাজাৰ গীত আছে। মই 1000ৰ ওপৰত আছে আৰু 15 to 10 লেংগুৱেজত আছে। কি ব্যৱহাৰ কৰিছিলা? যিহেতু ফটোখন তুমি হয়তো কলমেৰে আঁকিছা, কোনো ব্ৰাছ ব্যৱহাৰ কৰা নাই। ইয়াতে যিহেতু ব্ৰাছ ইউজ কৰিব নোৱাৰি, বহুত সৰুকৈ লিখা হৈছে, সেইবাবে মই নৰ্মেল বল পেন ইউজ কৰি পেলাই লিখিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ বাহিৰে তুমি কি কৰি ভাল পোৱা? ইয়াৰ বাহিৰে মই আমাৰ যেতিয়া গাঁৱত বিহুবিলাক হয়, তেতিয়া মই এক্টিং কৰোঁ নিজে। আৰু লগতে মই মানে জমনি কৰিবিলাক ভাল পাওঁ। আৰু লগতে মোৰ ফটোগ্ৰাফীৰো এটা চখ আছে। আৰু এইবাৰ আমাৰ যেতিয়া প্ৰাক্সিন এৱাৰ্ড হৈছিলে 5 জুলাইত, তেতিয়া মোৰ যোনটো আৰ্টটো সেইটো ভাল পাইছে। আৰু তেখেতসকলে সেই আৰ্টটো আমাৰ যোনবিলাক আৰ্টিষ্ট চেলিব্ৰিটিজ এইবিলাক আহিছিলে, চবকে এইটো আৰ্ট প্ৰদান কৰিছিলে তাতে। তুমি কেতিয়াৰ পৰা ছবি আঁকা? মই সৰুৰ পৰাই ছবি আঁকো প্ৰায়। তুমি আনুষ্ঠানিক শিক্ষা লৈছিলা? আনুষ্ঠানিক শিক্ষা মোৰ প্ৰথমতে দেউতাই আমাৰ টংলাতে অৰুণোদয় কলা একাডেমি বুলি এখন স্কুলত, তাতে মোক নাম লগাই দিছিলে। আৰু তাতে আমাৰ শ্ৰদ্ধাৰ হিমাংশু বৰা ছাৰে মোক আৰ্টৰ কিবাটো শিকাই দিছিলে আৰু জাৰ্ণিটো ক'ৰ পৰা আৰম্ভ কৰিব লাগে সেনেকৈ। তুমি কাক ফ'ল' কৰা বিশেষকৈ আৰ্টৰ ক্ষেত্ৰত? আৰ্টৰ ক্ষেত্ৰত আমাৰ সৌৰভ যোশী আছিলে, আমাৰ জানে ভাৰতবৰ্ষৰ এজন ব্লগাৰ নাম্বাৰ 1, তেখেতে আৰ্টৰ মানে কিবা বনাইছিলে, তেখেতক ফ'ল' কৰোঁ। আমাৰ আছে এনেকৈ বহুতো ডাঙৰ আৰ্টিষ্ট, এনেকৈ তেখেতৰ পৰাও চিউটিউবৰ পৰা শিকিব পাওঁ বহুত ধৰণৰ। তোমাৰ এইখিনি সফলতা এক প্ৰকাৰ আজি সফলে হৈছে। হয়, ৰেকৰ্ডত তোমাৰ নাম অভিলেখ কৰিবলৈ সক্ষম হৈছে। হয়। তোমাৰ পেৰেণ্টছৰ কেনেকুৱা ধৰণৰ সহযোগিতা আছে? পেৰেণ্টছৰ মোক তেখেতসকলে বহুতো ধৰণৰ সহায় কৰিছে। তেখেতসকলে নহ'লে মই ইটো স্থান পাবলৈ সক্ষম নহ'লোঁ হয়, কাৰণ পিতৃ মাতৃয়ে হৈছে প্ৰথম শিক্ষাগুৰু। আৰু পিতৃ মাতৃৰ দ্বাৰাই মই এইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই পিতৃ মাতৃক বহুত ধন্যবাদ জনাইছোঁ। হয়, কি ক'বা তোমাৰ জুনিয়ৰসকলক বা যিসকলে এনেধৰণৰ আৰ্ট কৰিম বুলি ভাবে? এনেধৰণৰ সিহঁতে এনেকৈ আঁকি থাকিব পাৰে যেতিয়া আমি ফ্ৰী টাইম পাওঁ, অথবা যেতিয়া আমাৰ পৰীক্ষাবিলাক শেষ হয়, এনেকৈ আৰ্টবিলাক কৰি থাকিব পাৰে। আৰ্ট বুলিয়ে নহয়, বহুতৰ বিভিন্ন ধৰণৰ টেলেণ্ট আছে, নিজৰ প্ৰতিভাবোৰ দেখাব পাৰে সকলোকে। আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৱে মানে তেনেকৈ দেখাব পাৰে। নমস্কাৰ, মোৰ নাম শ্ৰী হৃষিকা শইকীয়া। মোৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত। মই এইখন ছবি জুন মাহত আঁকিছিলোঁ 2026ত। আৰু এইটো অনুভৱ বুলি ক'বলৈ মানে ভাষা নাই আৰু মানে এনেকুৱা যে সকলো অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষই যিদৰে মোৰ এই ছবিখন আঁকোৱালি লৈছে, বহুতো প্ৰাউড ফিল হৈছে, গৌৰৱ অনুভৱ কৰিছোঁ নিজকে। আৰু মোৰ এই ছবিখন প্ৰায় গোটেই বিশ্বত এইখনৰ দৰে ছবি ক'তো মানে বৰ্তমানলৈ আঁকা হোৱা নাই। মানে জুবিনদাৰ যিবোৰ মই লিৰিক্স লিখিছোঁ আৰু কি বুলি কয় লেংগুৱেজ যিবোৰ ব্যৱহাৰ কৰিছোঁ ডিফাৰেণ্ট বিশ্বত মানে মই প্ৰথম আঁকিছোঁ। সেইকাৰণে মোক বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা এখন চাৰ্টিফিকেট দিয়া হৈছে আৰু সেইটো কাৰণে ভাল লাগিছে। আৰু হয়, মই ইয়াতে বিভিন্ন ধৰণৰ ছবি আঁকিছোঁ। ছবি আঁকাই নহয়, মই আমাৰ ইয়াতে টংলাত যেতিয়া বিহু ফাংচন হয়, তেতিয়া আমাৰ
যোনবিলাক ছিংগাৰবিলাক আহে তেতিয়া মই নিজে আৰ্টবিলাক দিওঁ। আমাৰ যেতিয়া 2023 চনত জুবিন দা যেতিয়া আমাৰ বহাগ উৎসৱত আহিছিলে তেতিয়া মই নিজে জুবিন দাক গৈ এখন ছবি দি থৈ আহিছোঁ আৰু সেই মমেণ্টটো মোৰ বাবে বহুত মানে কিবা হয় আৰু স্মৰণ হয়। আৰু তুমি যিখন ছবি আঁকিছিলা তাত কেইটামান গীত লিখিছিলা জুবিন গাৰ্গৰ? হয়, কিমানমান গীত লিখিছিলা? ইয়াতে প্ৰায় হাজাৰ গীত আছে। মই হাজাৰ 1000ৰ ওপৰত আছে আৰু 15 to 10 লেংগুৱেজত আছে। কি ব্যৱহাৰ কৰিছিলা যিহেতু ফটোখন তুমি হয়তো কলমেৰে আঁকিছা, কোনো ব্ৰাছ ব্যৱহাৰ কৰা নাছিলা? ইয়াতে যিহেতু ব্ৰাছ ইউজ কৰিব নোৱাৰি, বহুত সৰুকৈ লিখা হৈছে, সেইবাবে মই নৰ্মেল বল পেন ইউজ কৰি পেলাই লিখিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ বাহিৰে তুমি কি কৰি ভাল পোৱা? ইয়াৰ বাহিৰে মই আমাৰ যেতিয়া গাঁৱত বিহুবিলাক হয় তেতিয়া মই এক্টিং কৰোঁ নিজে, আৰু লগতে মই মানে জমনি কৰিবিলাক ভাল পাওঁ। আৰু লগতে মোৰ ফটোগ্ৰাফীৰো এটা চখ আছে। আৰু এইবাৰ আমাৰ যেতিয়া প্ৰাগ চিনেমাৰ্ড হৈছিলে 5 জুলাইত তেতিয়া মোৰ যোনটো আৰ্টটো সেইটো ভাল পাইছে, আৰু তেখেতসকলে সেই আৰ্টটো আমাৰ যোনবিলাক আৰ্টিষ্ট চেলিব্ৰিটিজ সেইবিলাক আহিছিলে চবকে এইটো আৰ্ট প্ৰদান কৰিছিলে তাতে। তুমি কেতিয়াৰ পৰা ছবি আঁকা? মই সৰুৰ পৰাই ছবি আঁকো প্ৰায়। তুমি আনুষ্ঠানিক শিক্ষা লৈছিলা? আনুষ্ঠানিক শিক্ষা মোৰ প্ৰথমতে দেউতাই আমাৰ টংলাতে অৰুণোদয় কলা একাডেমি বুলি এখন স্কুলত তাতে মোক নাম লগাই দিছিলে, আৰু তাতে আমাৰ শ্ৰদ্ধাৰ হিমাংশু বৰা ছাৰে মোক আৰ্টৰ কিবাটো শিকাই দিছিলে আৰু জাৰ্ণিটো ক'ৰ পৰা আৰম্ভ কৰিব লাগে সেনেকৈ। তুমি কাক ফ'ল' কৰা বিশেষকৈ আৰ্টৰ ক্ষেত্ৰত? আৰ্টৰ ক্ষেত্ৰত আমাৰ সৌৰভ যোশী আছিলে, আমাৰ জানে ভাৰতবৰ্ষৰ এজন ব্লগাৰ নাম্বাৰ 1, তেখেতে আৰ্টৰ মানে কিবা বনাইছিলে, তেখেতক ফ'ল' কৰোঁ। আমাৰ আছে এনেকৈ বহুতো ডাঙৰ আৰ্টিষ্ট এনেকৈ, তেখেতৰ পৰাও ইউটিউবৰ পৰা শিকিব পাওঁ বহুত ধৰণৰ। তোমাৰ এইখিনি সফলতা এক প্ৰকাৰ আজি সফলে হৈছে, হয়। ঈশ্বৰৰ ৰেকৰ্ডত তোমাৰ নাম উল্লেখ কৰিবলৈ সক্ষম হৈছে। হয়। এইখিনিত তোমাৰ পেৰেণ্টছৰ কেনেকুৱা ধৰণৰ সহযোগিতা আছে? পেৰেণ্টছৰ মোক তেখেতসকলে বহুতো ধৰণৰ সহায় কৰিছে। তেখেতসকলে নহ'লে মই ইটো স্থান পাবলৈ সক্ষম নহ'লোঁ হয়, কাৰণ পিতৃ মাতৃয়ে হৈছে প্ৰথম শিক্ষাগুৰু, আৰু পিতৃ মাতৃৰ দ্বাৰাই মই এইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই পিতৃ মাতৃকো বহুত ধন্যবাদ জনাইছোঁ। হয়। কি ক'বা তোমাৰ জুনিয়ৰসকলক বা যিসকলে এনেধৰণৰ আৰ্ট কৰিম বুলি ভাবে? এনেধৰণৰ সিহঁতে এনেকৈ আঁকি থাকিব পাৰে যেতিয়া আমি ফ্ৰী টাইম পাওঁ, অথবা যেতিয়া আমাৰ পৰীক্ষাবিলাক শেষ হয় এনেকৈ আৰ্টবিলাক কৰি থাকিব পাৰে। আৰ্ট বুলিয়ে নহয়, বহুতৰ বিভিন্ন ধৰণৰ টেলেণ্ট আছে, নিজৰ প্ৰতিভাবোৰ দেখাব পাৰে সকলোকে। আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৱে মানে তেনেকৈ দেখাব পাৰে। কষ্ট কৰি